বেঙেনাআটী সত্ৰ আৰু মোৰ ভাগ্যই ভাল নেকি আহি পাই বিয়া এখন পাই মানে সত্ৰাধিকাৰৰ ভাগ্যৰ বিয়া আৰু বিয়াত এটা আপোনালোকে একদম আনকমন বস্তু দেখাম। নমস্কাৰ, মই পাপৰি আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি যাবলৈ ওলাইছোঁ বেঙেনাআটী সত্ৰলৈ আৰু আজিৰ এই ভিডিঅ'টো আমাৰ মাজুলীৰ শেষৰটো ভিডিঅ', গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু স্কিপ নকৰিব। খুব ধুনীয়া ধুনীয়া বস্তু আপোনালোকক এইকেইদিন দেখুৱাই আছোঁ আৰু দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু আহি পালোহি বেঙেনাআটী সত্ৰত আৰু এয়া সত্ৰত বহি আছোঁ আৰু এইফালে মা, পাপা, দেউতা, বাবাটো আমি সকলোখিনি বহি আছোঁ। গোসাঁই আহিলে আৰু তেওঁলোকৰ লগত বহুতো কথা পাতিলোঁ আৰু আজি আমাৰ কাৰণে এটা ভাল দিন, কিয় জানেনে? মানে আমি যেতিয়া আহি পাইছিলোঁ আৰু দেখিছিলোঁ যে মস্ত এখন ৰভাখন দেখি অৱশ্যে উভতি যাবলৈ ধৰিছিলোঁ, কিন্তু তেওঁলোকে দেখা পাই আমাক ভিতৰলৈ মাতি আনিলে আৰু ভিতৰত সোমাইহে গম পালোঁ যে সত্ৰাধিকাৰৰ ভায়েকৰ বিয়া আৰু সেইকাৰণে সকলোৱে একদম হেঁচা মাৰি ধৰিলে যে বিয়াখন আমি খাই যাব লাগে। আৰু আমাৰ কাৰণে ভাল দিন নহয়নে বাৰু? চাওকচোন, ক'ৰ মাজুলী, ক'ৰ আমি গুৱাহাটীৰ, ক'ত আহি কেনেকৈ আমি বিয়া খাবলৈ পাইছোঁ। আচলতে ভাগ্যত যেতিয়া লিখা থাকে যেনেকেই নহওক সেই বস্তুটো মিলা যায়। কিন্তু এইকেইদিন যে ইমান ভাল লাগিলে। পিছে ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে নে নাপাইছে? আমি কিন্তু এইকেইদিন মাজুলীত খুব এনজয় কৰিলোঁ। তাৰ মাজতে ৰবি অকণমানিজনী দেখিছে নহয়, তাই একে মোৰ লগত ফটো উঠিবলৈ লাগে। মই পিছে দাঙিবও নোৱাৰোঁ, তাৰ মাজতে দাঙিছোঁ, দুইজনী লুটি খায়ো পৰিলোঁ। বাৰু আপোনালোকৰ এই পেণ্ডেলটো দেখি কেনেকুৱা লাগিছে? ইমান ডাঙৰ পেণ্ডেল, তাৰ মাজতে সেই শৰাইখন দেখিছেনে? সেইখনটো আৰু ধুনীয়া। আৰু এইফালে এই কোঠাটো দেখিছে, এইটোৰ কথা বাৰু এতিয়া নকওঁ, মই পিছে পৰে আপোনালোকক জনাই আছোঁ। সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব, স্কিপ নকৰিব কিন্তু। তাৰ পাছতে আমাক লৈ গ'ল খুৱাবৰ কাৰণে। তেওঁলোক বোলে যৌথ পৰিয়াল, ঘৰত বহুত মানুহ আছে আৰু প্ৰত্যেকে আহি মাত লগালেহি। ইমান ভাল লাগিলে। এই বৰমাগৰাকী দেখিছেনে? ইমান মৰম লগা, বৰ মৰমীয়াল। মোক যে কিমান কথা সুধিলে নহয়। তাৰপিছত এয়া খোৱালে বোৱালে আৰু এতিয়া মোক তেওঁলোকে আৰু কিবা কিবি হেনো দেখুৱাবলৈ দিব তেওঁলোকৰ। অৱশ্যে গোসাঁই ঘৰৰ বিয়া আজি প্ৰথম খাইছোঁ জীৱনত, নহয় জানো? তাৰপিছতে এয়া মই আহিলোঁ তেওঁলোকৰ কাৰিকৰৰ ওচৰলৈ। এয়া বোলে গোসাঁই ঘৰৰ কাৰিকৰো থাকে এনেকুৱা। তাৰপিছত তেওঁলোকে খুব ধুনীয়া ধুনীয়াকৈ খাদ্য বনাইছে। অৱশ্যে মই খায়েই আহিছোঁ, খুব ধুনীয়া, ভালেই লাগিলে। তাৰপিছতে তেওঁলোকৰ লগতো দুআষাৰমান কথা পাতি দিলোঁ। এতিয়া বৰমাকেইজনীয়ে মোক লৈ গৈছে কিবা এটা বস্তু দেখুৱাবৰ কাৰণে। বেঙেনাআটী সত্ৰ আৰু মোৰ ভাগ্যই ভাল নেকি আহি পাই বিয়া এখন পাই মানে সত্ৰাধিকাৰৰ ভায়েকৰ বিয়া আৰু বিয়াত এটা আপোনালোকে একদম আনকমন বস্তু দেখাম। আমি প্ৰত্যেক বিয়া খাইছোঁ বা আমি দেখি আহিছোঁ, আমাৰ চলিত পৰম্পৰা। আমি সেই চকীত বহি টেবুলত খোৱা বা কোনো জেগা এনেকুৱা বেঞ্চত খোৱা, কিন্তু ইয়াত সম্পূৰ্ণ বিপৰীত। আপোনালোকে পৰিৱেশটো দেখিলে নিজেই গম পাব। চাওকচোন ভিতৰত কিমান ধুনীয়াকৈ বহাৰ আৰু খোৱাৰ সুবিধা আছে। আহকচোন। কঠত বহি এনেকৈ ইয়াত টেবুল চকী মানে হেৰি নাই আৰু বাহিৰতো চকী নাই, তুলি পাৰি তাত মানে তেনেকৈ বহি। আৰু যিমান বিয়া খাবলৈ আলহী অতিথি আহিব তেওঁলোকে এনেকৈ বহিব আৰু ইয়াতে খাব। সঁচাকৈ দেখি ভাল লাগিছে। আৰু এটা মানে কথা গম পালোঁ যে তেওঁলোকে আলহী অতিথি আহিলে চকীত বহা চিষ্টেমটো নাই। মই বাহিৰতো দেখাই দিম, চবতে তুলি পাৰি থৈছে আৰু তুলিত বহি পেলাই তেওঁলোকে মানে বিয়া খাবলৈ আহিব আৰু ধৰক তুলিত বহিব, ইয়াত এনেকৈ বহি খাব। একদম সঁচাকৈ বৰ ধুনীয়া এটা পৰিৱেশ, নহয়নে বাৰু? আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ, মানে ইয়াতে আলহী অতিথি আহিলে কেনেকৈ বহিব। চাওঁতে বহিয়া আছে, মানে ইয়াতে চকী কোনো হেৰি নাই, ব্যৱস্থা নাই। আমাৰ দৰাও কিন্তু এনেকৈ মাটিতহে বহিছে। আৰু এটা বস্তু দেখাই দিছোঁ, শৰাইখন চাওক। জীৱনৰ প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ শৰাই। এক মোন প্ৰসাদ, সম্পূৰ্ণ এক মোন প্ৰসাদ হয়। এখন চাগে ডাঙৰতে 10-15টামান মানুহ লাগিছে। অঁ তাকেহে।
ইমান পৰে আপোনালোকে বেঙেনাআটী সত্ৰ গোসাঁই ঘৰৰ বিয়াখন দেখিলে মানে বিয়াৰ যিখিনি ৰীতি নীতি সকলোখিনি আপোনালোকক দেখুৱালো যিমানখিনি পাৰি তাৰ পিছত আমি তাৰ পৰা বিদায় মাগিলো মানে একেবাৰে মাজুলীৰ পৰা বিদায় এতিয়া আমি আহি আছো ঘাটলৈ আৰু এয়া ঘাটত যে খুঁটাবোৰ দেখিছে এয়া নতুন দলং হ'ব যিহেতু গতিকে তাৰ কাষেদি এয়া আমি ঘাটলৈ নামিলো খুব ধুনীয়া এটা পৰিৱেশ কেনেকুৱা ধুনীয়া লাগিছে কিন্তু ৰ'দো বহুত দি আছিলে তাৰ মাজেদি আমি रोड फाली एया घाटर फाले आगबाही गई आसु आरो खूब बेया লাগিব আসলতে ইয়াৰ পৰা যোৱাৰ পিছত মনত পৰি থাকিব মাজুলীলৈ सेरेंग सेरेंग कारण आमी এই 3-4 दिन इमान धुनियाকৈ মাজুলী ফুৰিলো মাজুলী মানুহক লগ পালো প্ৰায় মানুহৰ ঘৰতে আমি খালু বলু থাকিলো উত্তৰ কমলাবাৰী সত্ৰত মুঠতে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো ভৱিষ্যতে যদি কেতিয়াবা আকৌ সময় মিলে এনেকৈ আকৌ এবাৰ মাজুলীলৈ পাক এটা মাৰিম কিন্তু এই মাজুলীৰ পৰা লৈ যোৱা মৰমবোৰ স্মৃতিবোৰ সদায় আমাৰ মনত জিপাল হৈ থাকিব সকলো মাজুলীবাসী ৰাইজ আপোনালোক ভাল থাকক কুশলে থাকক ভৱিষ্যতে যদি ভালে কুশলে থাকো আকৌ এবাৰ মাজুলী দেখা কৰিবলৈ আহিম আগতে কাহানিও এনেকৈ ঘাটলৈ আহি পোৱা নাই এইটো জীৱনৰ প্ৰথম অভিজ্ঞতা এনেকৈ ঘাটলৈ অহা আৰু অৱশ্যে ঘাটলৈ অহাৰ তেনেকুৱা কোনো বিশেষ কাৰণো নাথাকে কিন্তু এইবাৰ ভাবিলো যে মাজুলীৰ পৰা যেতিয়া ঘৰলৈ যাম ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাম আৰু নাওৱেদি যাম গতিকে এয়া আমি ঘাটৰ অভিমুখে গৈ আছো বাটত 2-4খন গাড়ী পাইছো সেয়া চাগে হয়তো কাৰোবাক লৈ আহিছে নহলে কাৰোবাক থবলৈ গৈছে বাৰু যি নহওক আপোনালোকে আমাৰ ভিডিওটো চাই কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আমাৰ কিন্তু জাৰ্নিটো খুব মনত থাকিবলগীয়া এটা জাৰ্নি হ'ল আৰু পৰিয়ালৰ লগত সকলোৱে একেলগে মিলি জাৰ্নি কৰিছো যিহেতু আৰু আমাৰ আগত খুব দীঘলীয়া এটা ৰাস্তা ইতিমধ্যে পৰি আছে গতিকে আপোনালোকক এইখিনিতে বহুত বহুত ধন্যবাদ জনাইছো যে আপোনালোকে এইকেইদিন আমাৰ ভিডিঅ'সমূহ ইমান ধুনীয়াকৈ আদৰি লৈছে মৰম দিছে আৰু চাইছে গতিকে ইয়াৰ পিছৰ ভিডিঅ'খিনিও আপোনালোকে তেনেকৈ মৰম দিব চাব বুলি আশা থাকিলে এতিয়া আমি আৰু কিছু দূৰ যোৱাৰ পিছত ঘাট পাম ঘাটৰ পৰা যিখিনি ভিডিঅ' হ'ব একেবাৰে নিমাতী ঘাটলৈকে সেইখিনি আহি থকা ভিডিঅ'টোত দিম গতিকে আপোনালোকে চাই থাকিব মৰম দিব আজিলৈ আহিছো বাই বাই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছো